হঠাৎ উদং হোৱাৰ লগে লগে কলিয়াবৰ জনাঞ্চলত চলিছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা কলিয়াবৰ শ্ৰৱণী সত্ৰ পাকবন্ধা বাসুদেৱ বাৰী জখলাবন্ধা বন্যহস্তীয়ে চলাই তাণ্ডৱ। ঘৰ দুৱাৰ গুদাম ঘৰ চাইকেল ভাঙি কৰে লণ্ডভণ্ড। জখলাবন্ধাৰ দুলাল শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰত গুদাম ঘৰ ভাঙি ধান খাই বাইক চাইকেল পানীৰ মটৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। শ্ৰৱণ সত্ৰৰ নৃপেন মহন্ত নামৰ ব্যক্তিজনৰ ধানৰ মিল ভাঙি ক্ষতিসাধন কৰে। কলিয়াবৰত এতিয়া বাঘৰ আতংকৰ পিছত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিবলগীয়া হৈছে জনসাধাৰণে। কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম। হাতীজনা 4:30মান বজাত আহিছিলে। আমি প্ৰথমতে গম পোৱা নাছিলোঁ। তাৰপিছত উঠি অহাৰ পাছত আমি গম পালোঁ যে হাতীজনা ইয়াতে আছিলে। আমি অকণ হুলস্থুল কৰাৰ পাছত তেওঁ গুচি গ'ল ধান লৈ পেলাই। ধানো বহুতো খালে আপোনালোকে দেখিছে, আৰু লগতে বাইকো আছিলে চাইকেলো আছিলে। গোটেইখিনিতে অকণমান বাইকো ভাঙিছে বা চাইকেলখনো ভাঙিছে, মটৰ ভাঙিছে। আৰু আমি ৰাতি এতিয়া শংকিত হৈ আছোঁ, আজিও আকৌ তেওঁ হাতীজনা আকৌ আহিব নেকি। আৰু যোৱা বছৰো একেই হৈছিলে। বন বিভাগে একো কৰা নাই। হাতী অহাৰ বহুত সময়ৰ পাছতহে তেওঁলোক আহিছে। আমি বিচাৰোঁ যে হাতীজনা কিবা এটা কৰি পেলাই এইখিনিৰ পৰা লৈ যায়, নহ'লে প্ৰতি বছৰে এনেকুৱা হৈ থাকিলে আমাৰ অসুবিধা হয়, যিহেতু আমি ঘৰৰ ছাইডতে ৰাস্তাৰ ছাইডতে ঘৰটো আছে। চ' এইটোৱে আহ্বান জনাওঁ যে ৰাস্তাৰ কাষলৈও হাতী আহে মানে। এতিয়া ৰাস্তাৰ কাষলৈও হাতী আহিব লৈছে। এইখিনি আপোনালোকৰ ঠাইখনৰ নামটো জখলাবন্ধা আচিনা থানত ওচৰ। ৰাস্তা কিনাৰৰ ঘৰৰ অৱস্থা। মানুহ আহিম বুলি কয়, এতিয়ালৈকে দেখোন নাহিলে। ই আহিলে ইয়াকো খাবলৈ লাগে। ৰিপৰ্টাৰ লাইভ অসম।